নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছো আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ বিদ্যুৎ বিভাগৰ ভেউকানা হোৱা পাতি এৰি নিশাই ৰাজপথত ওলাই আহিবলগীয়া হৈছে লোক বিদ্যুৎ বিভাগৰ ভেউকানা তেখেতসকলে কাৰেণ্টসমূহ বিদ্যুৎসমূহ নিৰ্দিষ্ট সময়ত নিদিহে তাৰপিছতে ৰাইজে উত্থাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে বিদ্যুৎ বিভাগৰ ভেউকানাই হোৱা পাতি এৰি নিশাই ৰাজপথলৈ ওলাই আহিছে লোকসকল বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদসমূহ নিয়মীয়া বিদ্যুৎ যোগানৰ নামত ভেউ ভাৱনা হৈছে ৰাজ্যত এতিয়াৰ পৰা নিশা হুৰ পাতি থকাৰ পাছতে তেখেতসকলে মাৰ্গেৰিটা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কাৰ্যালয় ঘেৰাও কৰিছে ৰাইজে পুৱা ৮ বজাৰ ভিতৰত বিদ্যুৎ নিদিলে আন্দোলনৰ হুংকাৰ উঠিছে তেখেতসকলে মাৰ্গেৰিটা চলি আছে বিদ্যুৎ বিভাগৰ মাহতালি অতিষ্ঠ হৈ ওলাই আহিছে ১ নং লাজম কালিভাৰীৰ ৰাইজসকল বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক জবাবদিহি কৰে ৰাইজে অন্য এটা খবৰ দিব পাৰিছো বাংলাদেশৰ পৰা ওলাই অহা হিন্দু শিখ জৈনসকলক শীঘ্ৰেই ভাৰতীয় নাগৰিকত্ব অধিকাৰ প্ৰদান ব্যৱস্থা কৰিব অমিত শ্বাহে গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত উপস্থিত হৈ ৬ মাহৰ ভিতৰতে নাগৰিকত্ব প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে সকলো জনসাধাৰণৰ ওচৰত আপোনালোকে মোৰ প্ৰতিশ্ৰুতি বুলি মন্তব্য কৰিছে অমিত শ্বাহে আৰু কৈছে যে মমতা দিদিয়ে আপুনি ইয়াৰ সন্মতি দিয়া নাছিল কিন্তু আপোনালোকৰ চৰকাৰো গ'ল আৰু আপুনিও গ'ল এতিয়া ইয়াত বিজেপি চৰকাৰ শীঘ্ৰেই বাংলাদেশী শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে অমিত শ্বাহে মুছলমানসকলক ভাত দি যিবোৰ আহিছে বাংলাদেশৰ পৰা অহা হিন্দু শিখ জৈনসকলক শীঘ্ৰেই ভাৰতীয় নাগৰিকত্ব ব্যৱস্থা প্ৰদান কৰিব ভাৰতৰ গৃহমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহে শেহতীয়াকৈ মন্তব্য কৰিছে যে পৰৱৰ্তী ৬ মাহৰ ভিতৰতেই ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব এই বাংলাদেশৰ পৰা অহা হিন্দু শিখ লোকসকলক অন্য এটা খবৰ লৈছো নিশাই গোৱালপাৰাত ভয়ংকৰ গুলীচালনা সংঘটিত হৈছে ৰাজপথত ভয়ংকৰ গুলীচালনাৰ পিছত ৰাজ্যত আতংকৰ সৃষ্টি হৈছে নিশাৰ ভিতৰতেই গোৱালপাৰাত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনা নিশা ৰাজ্যত ভয়ংকৰ গুলীচালনাৰ পিছতেই আতংক হৈ পৰিছে গাঁওখন গুলীচালনাৰ পাছতে অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে এজন ব্যৱসায়ী গুলীচালনা কৰিয়েই পলায়ন কৰিছে দুৰ্বৃত্তই গুলীচালনাত আহত হৈছে ব্যৱসায়ী আবু ছায়েদ নামৰ এজন যুৱকজনক গুলীচালনা কৰিছিল বুকুত ৪টাকৈ গুলী লাগি চিকিৎসাধীন হৈ আছে আবু ছায়েদ নামৰ ব্যক্তিজনক ৪টাকৈ বুকুত গুলী মাৰিছিল দুধনৈৰ ধামৰাত নিশা এই গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছে দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে এজন ব্যৱসায়ী গুলীচালনা কৰিয়েই পলায়ন কৰিছে দুৰ্বৃত্তই ৰাজ্যত ভয়ংকৰ গুলীচালনা সংঘটিত হৈছে নিশা ৰাজ্যত ভয়ংকৰ গুলীচালনা তাৰপিছতে অসম আৰক্ষীৰ তদন্ত চলাই আছে অন্য এটা খবৰ লৈছো ইমৰান খানক উপযুক্ত চিকিৎসা প্ৰদানৰ দাবীৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফলৈ বিশ্বৰ ২১ গৰাকী প্ৰাক্তন ক্ৰিকেট অধিনায়কৰ পত্ৰ প্ৰেৰণ কৰিছে ইমৰান খানক যাতে উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰে কিয়নো বৰ্তমান অৱস্থাত ইমৰান খান বৰ্তমান জেলত আছে তাৰপিছতে সুস্বাস্থ্যৰ প্ৰতি কামনা ৰাখি ২১ গৰাকী প্ৰাক্তন ক্ৰিকেট অধিনায়কৰ পত্ৰ প্ৰেৰণ কৰিছে তাৰ ভিতৰতে ভাৰতৰ প্ৰাক্তন অধিনায়কো আছে পত্ৰত স্বাক্ষৰ কৰিছে ভাৰতৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ সুনীল গাভাস্কাৰ আৰু দিলীপ বেংছৰকাৰে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান বৰ্তমান কাৰাৰুদ্ধ হৈ আছে কাৰাৰুদ্ধৰ পাছতেই তেখেতৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান তেখেতৰ স্বাস্থ্যৰ অৱনতি হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে তাৰপিছতে বিশ্বৰ ২১ গৰাকী প্ৰাক্তন ক্ৰিকেটাৰে অধিনায়কৰ পত্ৰ প্ৰেৰণ কৰিছে শ্বাহবাজ শ্বৰীফলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ অন্য এটা খবৰ দিব লৈছো যোৰহাটত ধন সংগ্ৰহক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে লেচিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে যোৰহাট নগৰত লেচিৰ গুণ্ডাগিৰিৰ অভিযোগ কৰা হৈছে ৰাজপথত নমাই তেখেতসকলে গুণ্ডাগিৰি টকা লুটপাট কৰাৰ ধান্দা কৰি আছে তৰাজনত ধন সংগ্ৰহক লৈ ব্যৱসায়িক মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে ধন সংগ্ৰহ কৰিলেও দিয়া নহয় কোনো ৰচিদসমূহ দিয়া নাই ধন সংগ্ৰহ কৰিও ঘটনাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে লেচিৰ বিৰুদ্ধে শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ অন্য এটা খবৰ দিব লৈছো অৰুণাচলত আপাৰ ভালুকপুঙত দুৰ্ঘটনা সংঘটিত হৈছে পাহাৰৰ শিল খহি পৰি আৰক্ষী জোৱানৰ মৃত্যু বৰ্তমান অৰুণাচলৰ ভূমিস্খলন হৈ আপাৰ ভালুকপুঙত দুৰ্ঘটনা সংঘটিত হৈছে পাহাৰৰ শিল খহি পৰি অসমৰ এজন আৰক্ষীৰ জোৱানৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে
পৰিয়ালৰ সৈতে অৰুণাচললৈ ফুৰিবলৈ গৈছিল আৰক্ষীৰ জোৱানগৰাকী। তাৰ পিছতেই তেখেতৰ ভূমিস্খলন হৈ অৰুণাচলতে তেখেতৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। বাহনৰ ওপৰত পাহাৰৰ শিল খহি পৰি দুৰ্ঘটনা সংঘটিত হৈছে। কথমকলি প্ৰাণ ৰক্ষা হৈছে পত্নী আৰু পুত্ৰ কন্যাৰ। পত্নী আৰু পুত্ৰ কন্যাৰ প্ৰাণ ৰক্ষাৰ পাছতে মৃত্যু হৈছে জোৱানজনৰ। ঢেৰগাঁৱৰ ৰাজমণি হাজৰিকা নাম জোৱানগৰাকীৰ। আৰক্ষী জোৱানগৰাকী হৈছে ৰাজমণি হাজৰিকা। তাৰ পিছতেই কোনোমতে তেখেতৰ পত্নী আৰু পুত্ৰ কন্যাৰ বাচি গৈছে, অৰ্থাৎ খহি পৰি তেখেতে বাচি গৈছে আৰু মৃত্যু হৈছে আৰক্ষী জোৱানগৰাকীৰ। অন্য এটা খবৰ দিব লৈছোঁ, ৰাজ্যত সম্পত্তিৰ বাবে বোৱাৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত সম্পত্তিৰ বাবেই স্বামী শাহুৱেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বোৱাৰীয়ে। ৰাজ্যত পুনৰ বোৱাৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত সম্পত্তিৰ বাবে স্বামীৰ লগতে শাহুৱেকৰ বিৰুদ্ধে অতিহাস্য চলোৱাৰ অভিযোগ চলাইছে। বিবাহৰ পিছৰে পৰাই বোৱাৰীগৰাকীক স্বামী আৰু স্বামীৰ পৰিয়ালে ধন দাবীৰ স্বামীৰ বিৰুদ্ধে পৰপত্নীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত কৰিছে বোৱাৰীকে। স্বামী জয়প্ৰকাশ শহুৰ শংকৰ আৰ্য, শাহুৱেক লক্ষ্মী আৰ্যৰ বিৰুদ্ধে অতিহাস্য ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে উভয়পুৰী থানাত দাখিল কৰিছে এজাহাৰ। সম্পত্তিৰ বাবে স্বামীৰ লগতে শাহুৱেকৰ বিৰুদ্ধে শাহুৱেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বোৱাৰীগৰাকীয়ে। অন্য এটা খবৰ দিব লৈছোঁ, নগাঁও উপ নিৰ্বাচন গৌৰৱ গগৈৰ ভূমিকাত ক্ষুণ্ণ হৈ কেইবাগৰাকী কংগ্ৰেছ নেতাৰ ধলত্যাগ কৰিছে। বৰ্তমান নগাঁও বাই ইলেকশ্যনৰ আগতেই গৌৰৱ গগৈৰ ভূমিকাত ক্ষুণ্ণ হৈ পেলাই আগতেই কংগ্ৰেছ নেতাসকলে দলত্যাগ কৰিছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। নগাঁৱৰ উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ দলত্যাগ জোৱাৰ। মৰিগাঁও জিলাৰ কংগ্ৰেছ সাধাৰণ সম্পাদক শামছুদ্দিন আহমদে কংগ্ৰেছ দল ত্যাগ কৰিছে নগাঁও উপ নিৰ্বাচনৰ আগতেই। আৰু মায়ং ব্লক কংগ্ৰেছৰ সভাপতি দীপক মেধিৰো কংগ্ৰেছ ত্যাগ। বুৰবান্দা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰবীণ শইকীয়াৰ দলত্যাগ কৰিছে। জাগিৰোড ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিয়াবুৰ ৰহমানে এৰিলে দল। জাগিৰোড ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ বিকাশ বৰাৰো দল ত্যাগ কৰিছে। মায়ং ব্লক কংগ্ৰেছৰ সম্পাদক শ্বাহজাহান আলীয়ে কংগ্ৰেছ ত্যাগ কৰিছে। জাগিৰোডৰ যুৱ কংগ্ৰেছৰ সভাপতি হেমন্ত ইংতিৰো পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। মুঠৰ ওপৰত ৰাজ্যত নগাঁৱৰ উপ নিৰ্বাচনৰ আগতেই গৌৰৱ গগৈৰ ওপৰত ক্ষুণ্ণ হৈ পেলাই বহুতো নেতাকৰ্মীসকলে বৰ্তমান কংগ্ৰেছ দল ত্যাগ কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, মেঘালয়ত প্ৰৱেশ কৰিব পাৰিব এতিয়াৰ পৰা অসমৰ বাহনসমূহ। মেঘালয়ত উপ মুখ্যমন্ত্ৰীৰ সৈতে চালক সন্থাৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অন্ত পৰিল সকলো প্ৰতিবাদ আৰু জটিলতাৰ। এতিয়াৰ পৰা আগৰ দৰে পৰ্যটকসকলে মেঘালয়ত যাব পাৰিব। পৰ্যটকলৈ মেঘালয়ত প্ৰৱেশ কৰিব পাৰিব অসমৰ সকলো বাহন। মেঘালয় যাব পাৰিব সকলো বাণিজ্যিক আৰু ব্যক্তিগত যিকোনো বাহনসমূহ মেঘালয়লৈ এতিয়া আগৰ দৰেই যাব পাৰিব। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে চালক সন্থাৰ গুৰুত্বপূৰ্ণ বৈঠকৰ মাজতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মেঘালয়ত এতিয়াৰ পৰা আগৰ দৰে পূৰ্বৰ দৰে এতিয়াৰ পৰা যাব পাৰিব। যান বাহনৰ চলাচলত স্বাভাৱিক কৰাৰ সিদ্ধান্ত কৰিছে মেঘালয় চৰকাৰে। 10 ছেপ্টেম্বৰৰ ভিতৰত পৰিবহণ আয়ুক্তৰ হ'ব গুৰুত্বপূৰ্ণ বৈঠক। পূৰ্বৰ দৰেই চলাচল অব্যাহত ৰখাৰ আশ্বাস দিছে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্য এটা খবৰ দিব লৈছোঁ, পুনৰ বাংলাদেশত হিন্দুৰ সৈতে ভয়ংকৰ ভৰ্বৰ ঘটনা সংঘটিত হৈছে। এটা হিন্দু পৰিয়ালৰ 4 সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছে এটা ঘৰত। পুনৰ বাংলাদেশত হিন্দু এটা পৰিয়ালৰ সৈতে 4 সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছে। পুনৰ বাংলাদেশত হিন্দুৰ সৈতে ভয়ংকৰ ঘটনা অৰ্থাৎ ভৰ্বৰ ঘটনা সংঘটিত হৈছে। এটা হিন্দু পৰিয়ালৰ 4 সদস্যক হত্যা কৰা সন্দেহ কৰা হৈছে। বাংলাদেশৰ ৰংপুৰৰ দাসপাৰা অঞ্চলত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালক হত্যাক লৈ এই ৰহস্য উত্থাপিত হৈছে। মৃত্যু গণপতি চক্ৰৱৰ্তী, তেখেতৰ পত্নী আৰু কন্যা আৰু পুত্ৰৰ। নিহত গণপতি চক্ৰৱৰ্তীৰ বয়স বৰ্তমান 65 বছৰ আৰু প্ৰীতি লাভা চক্ৰৱৰ্তীৰ 50 বছৰ বুলিও জানিব পৰা গৈছে। কন্যা আমি চক্ৰৱৰ্তী 23 আৰু পুত্ৰ প্ৰিয়ম চক্ৰৱৰ্তীৰ 12 বছৰ বুলিও জনাব পৰা গৈছে। এটা তলাবদ্ধ ঘৰত উদ্ধাৰ হৈছে চাৰিটাৰ মৃতদেহ, 4জনৰ মৃতদেহ উদ্ধাৰ হৈছে। বাংলাদেশত মুঠৰ ওপৰত হিন্দুৰ ওপৰত ভৰ্বৰ আক্ৰমণ চলাই আছে। অন্য এটা খবৰ দিব লৈছোঁ, 30 ছেপ্টেম্বৰত অন্তিম তাৰিখ হয়। বিনামূলীয়াকৈ আপুনি আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব এতিয়া 30 ছেপ্টেম্বৰৰ ভিতৰতে। ৰাজ্যত আপোনাৰ শিশুটিৰ আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক আপডেট কৰাটো এতিয়াৰ পৰা প্ৰয়োজনীয় হয় বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 30 ছেপ্টেম্বৰৰ ভিতৰত আপুনি বিনামূলীয়াকৈ বায়'মেট্ৰিক আপডেটটো কৰিব পাৰিব। আধাৰ কেন্দ্ৰলৈ গৈ সন্তানৰ আঙুলি ছাপ আৰু চকুৰ স্কেন কৰিব পাৰিব। শিশুৰ যিকোনো কামতে এতিয়া আধাৰ কাৰ্ড জৰুৰী নথিপত্ৰ হয় বুলিও দাবী কৰিছে। গতিকে 5 আৰু 15 বছৰ বয়সৰ শিশুৰ আধাৰ আপডেট বাধ্যতামূলক হয়। UIDAIৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী। 30 ছেপ্টেম্বৰৰ ভিতৰতে আপুনি ফ্ৰীতে এই কাম নকৰিলে ভৰিব লাগিব চাৰ্জ।